সম্ভাৱনাময় সপোনৰ বাটত হেঙাৰ হৈ থিয় দিছে জটিল ৰোগে। 10 বছৰে ব্লিডিং ডিছঅৰ্ডাৰত আক্ৰান্ত হৈ আছে এগৰাকী ছাত্ৰী। অতি কম সংখ্যক লোকৰ দেহতহে এই বীজাণু বিয়পে আৰু দেহত কটা চিঙা হলে বন্ধ নহয় ৰক্তক্ষৰণ। আনে দান কৰা ৰক্তৰ ওপৰত হ'ব লগা হয় নিৰ্ভৰশীল। আৰতী দেৱী নামৰ ছাত্ৰীগৰাকী এই ৰোগত আক্ৰান্ত আৰু গহপুৰত বৰঙাবাৰী দীপৰাৰ তীৰ্থ নিৰলাৰ কন্যা আৰতী। মেট্ৰিকত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ আৰু উচ্চ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী সপোন আছিল ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ। আৰ্থিক দুৰৱস্থাৰ বাবে উন্নত চিকিৎসা কৰিব পৰা নাই পৰিয়ালটোৱে। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক কাতৰ অনুৰোধ জনায় পৰিয়ালৰ লোকে। যদি কোনোবা সদাশয় ব্যক্তিয়ে এই পৰিয়ালটোক সহায় কৰিব বিচাৰে বা যোগাযোগ কৰিব বিচাৰে তেন্তে স্ক্ৰীনত দিয়া এই নম্বৰত 9365761639 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। নমস্কাৰ, মোৰ নাম শ্ৰী তীৰ্থ নিৰলা, মোৰ ঘৰ দীপৰা পুখুৰী কল্যাণী থান। মোৰ ছোৱালী, জ্যেষ্ঠ ছোৱালী শ্ৰী আৰতী দেৱী আজি প্ৰায় 14 চনৰ পৰাই বেমাৰ হৈ আছে। মই ছোৱালীজনীৰ চিকিৎসাৰ বাবে অসমৰ বিভিন্ন হস্পিটেলত শুশ্ৰূষা কৰিলোঁ, কিন্তু ছোৱালীজনী আৰোগ্য কৰিব নোৱাৰিলোঁ। ছোৱালীজনীৰ বেমাৰ হৈছে তেজৰ সম্পৰ্কৰ বেমাৰ, ব্লাড ডিজিজেছ অৰ্থাৎ ব্লিডিং ডিছঅৰ্ডাৰ। এই বেমাৰটোৰ কাৰণে ডক্টৰে মোক এতিয়া চেন্নাই লৈ যাবলৈ কৈছে। গতিকে মই চেন্নাই ল'বলৈ মোৰ হাতত টকা পইচা নাই। মই নিচেই এটা হাজিৰা কৰাৰ দৰে ইনকাম কৰি পেলাই মই জীৱন নিৰ্বাহ কৰি আছোঁ। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী ইত্যাদিকে অনুৰোধ জনাওঁ যে ছোৱালীজনীৰ আশু আৰোগ্যৰ কাৰণে চৰকাৰে এটা সাহায্য আগবঢ়াই মোক উপযুক্ত চিকিৎসালয় স্থানলৈ নিবৰ কাৰণে সহায় কৰিব বুলি মই ৰাইজৰ ওচৰত অনুৰোধ জনালোঁ। নমস্কাৰ, আমি আচলতে আজি আৰতী দেৱী যি ছোৱালীগৰাকী বেমাৰী, তাইক আমি বহুদিন ট্ৰিটমেণ্ট কৰি আমি ভাগৰি গৈছোঁ। ইতিমধ্যে অসমৰ বিভিন্ন ভাল হস্পিটেলত আমি ট্ৰিটমেণ্ট কৰিলোঁ আৰু প্ৰায় 10-12 বছৰ ধৰি আমি তাইক ট্ৰিটমেণ্ট কৰি আছোঁ আৰু তাই এতিয়ালৈকে ভাল পোৱা নাই। এতিয়া লাষ্ট ডক্টৰসকলে কৈছে যে তাইক অসমৰ পৰা বাহিৰলৈ নিব লাগিব। তাৰ কাৰণে আমাৰ হাতত পইচা পাতি নাই। বিশেষকৈ আমি দুখীয়া হিচাপে আমাৰ হাতত যি পইচা পাতি হ'ব লাগিছিলে তাইক ট্ৰিটমেণ্ট কৰিবৰ কাৰণে আমি এই পইচা পাতি আমাৰ হাতত নাই। গতিকে আমি ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ যে অসমৰ ৰাইজে বা অসম চৰকাৰে তাইৰ জীৱনৰ কাৰণে যাতে কিবা সহায় কৰে, তাৰ কাৰণে আমি এই মিডিয়াৰ মাধ্যমেদি আমি চৰকাৰক, ৰাইজক অনুৰোধ জনাইছোঁ। যিহেতুকে তাই এগৰাকী মেধাৱী ছাত্ৰী, তাই মেট্ৰিক পৰীক্ষাত বেমাৰী অৱস্থাটো প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। গতিকে আমি তাইক হেৰুৱাব বিচৰা নাই। গতিকে আমি সকলো ৰাইজক বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে তাইৰ জীৱনৰ কাৰণে কিছু পইচা যাতে দান কৰে, তাইৰ আৰোগ্য হ'বৰ কাৰণে। এই কথাকে আমি ক'বলৈ আজি এই মিডিয়াৰ জৰিয়তে সুবিধা পাই মিডিয়াকো আমি ধন্যবাদ জনাইছোঁ আৰু ৰাইজক আমি আশা ৰাখিছোঁ যাতে অসমৰ ৰাইজে তাইৰ কাৰণে চবেই অলপ হাত বাউলি দিয়ে, তাৰ কাৰণে আমি আশা ৰাখিছোঁ। চৰকাৰকো আমি অনুৰোধ জনাইছোঁ। এইখিনিয়ে কথা। ইয়ালৈ আহি আৰতী দেৱী ঘৰলৈ আহি আপোনালোকে আৰতী দেৱীক আজি ফ'কাছ কৰাৰ কাৰণে আমি আৰতী দেৱীক এইকাৰণে ফ'কাছ কৰিব লাগে যে আমাৰ অঞ্চলৰ আৰতী দেৱী বৰ্তমান সময়ত এগৰাকী মেধাৱী ছাত্ৰী। তেওঁ হস্পিটেলৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু প্ৰথম বিভাগত আমাৰ দীপৰ হাইস্কুলৰ পৰা উত্তীৰ্ণ হৈছে। আৰু আমি তেওঁক আপোনালোকৰ ওচৰত এইকাৰণে পৰিচিত কৰি দিব ওলাইছোঁ যে তেওঁ আজি কেইবাবছৰ ধৰি তেওঁ ঘৰৰ পৰিয়ালে চিকিৎসা কৰি আছে। তেওঁ চিকিৎসা
কিন্তু অসমৰ এইমছ GNRC GMCH এনেকে আপোনাৰ উন্নত মানৰ চিকিৎসালয়ত চিকিৎসা কৰিছে কিন্তু এতিয়া বৰ্তমান সেই ডক্টৰ সেই অনুষ্ঠানবিলাকৰ ডাক্তৰে কৈছে যে ইয়াতে অসমত নহ'ব অসমৰ বাহিৰত আপোনালোকে গৈ চিকিৎসা কৰিব লাগিব কিন্তু আৰতি দেৱীৰ দেউতাকৰ অৱস্থা খুবেই বেয়া অতি দুখীয়া গাঁৱলীয়া মানুহ আমি গতিকে আৰতি দেৱীৰ দেউতাকে এতিয়া সৰ্বশান্ত হৈছে সৰ্বহাৰা হৈছে আৰু এই মেধাৱী ছাত্ৰীগৰাকী তথা 16-17 বছৰ এই সুঠাম গাভৰুগৰাকীক আমি হেৰুৱাব বিচৰা নাই গতিকে আমি অসমৰ বাহিৰলৈ ট্ৰিটমেণ্ট কৰিবলৈ লৈ যাব বিচাৰিছোঁ গতিকে আমি অসম ৰাইজক অনুৰোধ জনাই অসম ৰাজ্যবাসীক আমি অনুৰোধ জনাইছোঁ যে যাতে ছোৱালীজনীক অসমৰ বাহিৰে লৈ গৈ চিকিৎসা কৰি আনি যাতে আমি আৰোগ্য কৰাই তুলিব পাৰোঁ তাৰ বাবে আপোনালোকক এই মাধ্যমৰ জৰিয়তে আমি আৰতি দেৱীৰ দেউতাকৰ একাউণ্ট নাম্বাৰ স্কেনাৰ পঠাইছোঁ আপোনালোকে যোনে যি ধৰণে পায় সেই ধৰণে আৰতি দেৱীক সহায় কৰক আমি যাতে এগৰাকী প্ৰতিভাক জীয়াই ৰাখিব পাৰোঁ ধন্যবাদ গহপুৰৰ পৰা অৰবিন্দ নেৱাৰৰ ৰিপৰ্ট সংবাদ লহৰ।